নমস্কাৰ, আপোনালোক সকলোকে দীপাংকৰ টেক জোন চেনেলটোলৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোৰ জৰিয়তে আপুনি আপোনাৰ নিজৰ মোবাইলটোৱেদি কেনেকৈ 2005 চনৰ ভোটাৰ লিষ্ট ডাউনলোড কৰিব পাৰে জানিবলৈ পাব। তো বলক কোনো সময় নষ্ট নকৰাকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমতে আপোনালোকে ক্ৰমটো অ'পেন কৰিব লাগিব। অ'পেন কৰাৰ পিছত আপোনালোকে সাৰ্চ বাৰত সাৰ্চ কৰিব CEO আসাম বুলি। CEO আসাম ASSAM সাৰ্চ কৰাৰ পিছত আপোনালোকে প্ৰথম ৱেবছাইটটোত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ এটা পেজ দেখিবলৈ পাব আৰু এতিয়া আপোনালোকে ওপৰত থকা একদম চুকত থকা এই 3 ডটটোত ক্লিক কৰিব লাগিব। 3 ডটটোত ক্লিক কৰাৰ পিছত আপোনালোকে ডেস্কটপ সাইটটো বনাই ল'ব লাগিব। ইয়াৰ পিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে অনলাইন ভোটাৰ ৰেজিষ্ট্ৰেশ্যন, চাৰ্জ ইন ইলেক্ট্ৰল ৰোল, PDF ইলেক্ট্ৰল ৰোলছ। তো এই PDF ইলেক্ট্ৰল ৰোলছটোত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাইছে ইয়াত PDF ইলেক্ট্ৰল ৰোলছ ফৰ ইয়াৰ 2005। তো ইয়াত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ খোল খাব। ইয়াত দিব লাগিব আপোনাৰ ডিষ্ট্ৰিক্টটো দিব লাগিব, নিজৰ কোনটো ডিষ্ট্ৰিক্ট। ইয়াত বিভিন্ন ধৰণৰ আছে। ইয়াৰ পৰা আপোনালোকে এটা চিলেক্ট কৰিব লাগিব। এক্সাম্পলৰ সৈতে দেখাই দিছোঁ এটা নগাঁও ডিষ্ট্ৰিক্ট চিলেক্ট কৰিছোঁ। তাৰপিছত ইয়াত আছে এছেম্বলি কনষ্টিটুৱেঞ্চি, বিধানসভা সমষ্টি, এইটো চিলেক্ট কৰিব। বিধানসভা সমষ্টি চামাগুৰি চিলেক্ট কৰিলোঁ। তাৰপিছত আপোনালোকে ইয়াত চাৰ্চ কৰিব পলিং ষ্টেচন। তো পলিং ষ্টেচনটো হ'ব আপোনালোকে যোনটো হয় এইটো চাৰ্চ কৰিব ইয়াৰ পৰা যিকোনো চাৰ্চ কৰিব। আৰু যদি মনত নাথাকে তেন্তে আপোনালোকে ইয়াত দেখিবলৈ পাইছে বিভিন্ন ধৰণৰ পলিং ষ্টেচনৰ নাম আহিছে। ইয়াৰ পৰা আপোনালোকে বিচাৰি উলিয়াব পাৰিব। চাই এনেকৈ নামখিনি এনেকৈ পোৱাৰ পিছত আপোনালোকে ছাইডত দেখিবলৈ পাইছে ভিউ PDF বুলি, ইয়াত ক্লিক কৰিব। তো মই যিকোনো এটা দেখাই দিছোঁ ইয়াৰ পৰা মিছা LP স্কুল বুলি এটা আছিলে, এটা ভিউ PDF বুলি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এইটো দেখিছে ভোটাৰ লিষ্ট ডাউনলোড হৈ গ'ল। এইটো গোটেইখিনি ওলাই পৰিল। এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ পাই থাকিবলৈ দীপাংকৰ টেক জোন চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো বজাই দিব। ধন্যবাদ।